নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জানুৱাৰী মাহৰ 4th উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ, হোৱাট ইজ দ্য থিম অফ দ্য নেশ্যনেল ভোটাৰ্ছ ডে 2021? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2021ৰ বিষয়বস্তু কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেকিং আৱাৰ ভোটাৰ্ছ এম্পাৱাৰ্ড, ভিজিলেণ্ট, ছেফ এণ্ড ইনফৰ্ম। আমাৰ ভোটাৰসকলক ক্ষমতাপ্ৰাপ্ত, সজাগ, সুৰক্ষিত আৰু অৱগত কৰা। আৰু প্ৰতি বছৰে ভাৰতত 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ অৰ্গেনাইজেশ্যন হেজ ক্ৰিয়েটেড এ নিউ ৰেকৰ্ড অফ লঞ্চিং 143 ছেটেলাইটছ ফ্ৰম এ ছিংগল ৰকেট? কোনটো সংগঠনে এটা ৰকেটৰ পৰা 143টা উপগ্ৰহ উৎক্ষেপণ কৰাৰ এক নতুন অভিলেখ সৃষ্টি কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্পেচ এক্স। Falcon 9 launches 143 satellite to orbit. This breaks the earlier record held by Indian Space Research Organization PSLV C-37 launch of 104 satellites in February 2017. Falcon 9 ৰকেটৰ দ্বাৰা 143টা ছেটেলাইট মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল আৰু ই ইছৰোৰ দ্বাৰা 104টা ছেটেলাইট উৎক্ষেপণ কৰা পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। GDP of India has been projected at what percentage in fiscal 2020-21 by the IMF? IMFৰ দ্বাৰা 2020-21 বিত্তীয় বৰ্ষত ভাৰতৰ GDP কিমান শতাংশ ধাৰ্য কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব -8%। IMFৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ বৰ্তমানৰ MD হৈছে ক্ৰিষ্টেলিনা জৰ্জিভা আৰু IMFৰ বৰ্তমানৰ চিফ ইকনমিষ্ট হৈছে গীতা গোপীনাথ আৰু IMFৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ৱাশ্বিংটন DC-ত। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য নেশ্যনেল গাৰ্ল চাইল্ড ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট? ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কোন তাৰিখে উদযাপন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 24 জানুৱাৰী। The objective of celebrating the day is to highlight the inequalities faced by girls in this country, promote awareness about the right of a girl child, and generate awareness on the importance of girl education, health and nutrition. এই দিৱস উদযাপন কৰাৰ মুখ্য উদ্দেশ্য হৈছে দেশত ছোৱালীয়ে সন্মুখীন হোৱা অসমতাৰ ওপৰত আলোকপাত কৰা, কন্যা সন্তানৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু ছোৱালী শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ ওপৰত সজাগতা বৃদ্ধি কৰা। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ দ্য নেশ্যনেল টুৰিজিম ডে ইন ইণ্ডিয়া এভৰি ইয়েৰ? কোনটো দিনত প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 25 জানুৱাৰী। নেক্সট কুৱেশ্যনলৈ যাওঁ। হাউ মেনি পদ্ম এৱাৰ্ডছ আৰ গিভেন ইন 2021? 2021 চনত কিমানটা পদ্ম বঁটা প্ৰদান কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 119টা। পদ্ম এৱাৰ্ডছ হেজ announced annually on the Republic Day. প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা ঘোষণা কৰা হয়। পদ্ম এৱাৰ্ডছ are one of the highest civilian awards of India. These are conferred in 3 categories: Padma Vibhushan, Padma Bhushan and Padma Shri. পদ্ম বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত এটা। ই 3টা শ্ৰেণীত প্ৰদান কৰা হয়। প্ৰথম হৈছে পদ্ম বিভূষণ, দ্বিতীয় হৈছে পদ্মভূষণ আৰু তৃতীয় হৈছে পদ্মশ্ৰী। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন 2021 হেজ বিন চেলিব্ৰেটেড আণ্ডাৰ হুইচ থিম? আন্তৰ্জাতিক শিক্ষা দিৱস 2021 কোন বিষয়বস্তুৰ অধীনত উদযাপন কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিকভাৰ এণ্ড ৰিভাইটেলাইজ এডুকেশ্যন ফৰ দ্য COVID-19 জেনেৰেশ্যন। COVID-19 প্ৰজন্মৰ বাবে
শিক্ষা পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিত কৰা আৰু প্ৰত্যেক বছৰে 24 জানুৱাৰীত ইণ্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্লোবেল ক্লাইমেট ৰিস্ক ইণ্ডেক্স 2021 বিশ্বব্যাপী জলবায়ু বিপদাশংকা সূচক 2021ত ভাৰতৰ স্থান কি আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 7 India ranked as the 7th worst hit country in terms of climate change in the Global Climate Risk Index 2021 published by Bonn-based environmental think tank German Watch. Think tank German Watchৰ দ্বাৰা প্ৰকাশিত বিশ্বব্যাপী জলবায়ুৰ বিপদাশংকা সূচক 2021ত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে সপ্তম স্থান লাভ কৰিছে আৰু কোনখন দেশে শীৰ্ষস্থান লাভ কৰিছে আৰু সেইখন হৈছে মোজাম্বিক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট টাইপ অফ মিছাইল ইজ আকাশ NG which was test fired recently by DRDO DRDOৰ দ্বাৰা শেহতীয়াকৈ পৰীক্ষা কৰা আকাশ NG কি প্ৰকাৰৰ মিছাইল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সাৰফেস টু এয়াৰ মিছাইল DRDO conduct successful maiden launch of Akash NG missile in Orissa DRDO উৰিষ্যাত এই মিছাইল প্ৰথম উৎক্ষেপণ কৰে আৰু DRDOৰ কোন চনত স্থাপন কৰা হৈছিল 1958 চনত আৰু DRDO হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত নিউ দিল্লীত নেক্সট কুৱেশ্যনলৈ যাওঁ সৃষ্টি গোস্বামী became the CM of which state for one day on 24 January on National Girl Child Day সৃষ্টি গোস্বামী কোন ৰাজ্যত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 2021ৰ 24 জানুৱাৰীত এটা দিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব উত্তৰাখণ্ড নেক্সট কুৱেশ্যনটোলৈ যাওঁ which country's former prime minister was awarded the Padma Vibhushan Award 2021 কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক পদ্ম বিভূষণ বঁটা 2021 প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব জাপানৰ প্ৰাইম মিনিষ্টাৰ চিনজো আৰু পদ্ম বিভূষণ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা আৰু সৰ্বোচ্চ অসামৰিক বঁটা আমি জানোৱেই সেইটো হৈছে ভাৰত ৰত্ন নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইণ্ডিয়াছ ফাৰ্ষ্ট জেণ্ডাৰ পাৰ্ক ইজ বিং বিল্ড ইন হুইচ ষ্টেট ভাৰতৰ প্ৰথম লিংগ উদ্যান কোন ৰাজ্যত নিৰ্মাণ কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কেৰেলাৰ কোজিকোড়েত আৰু এই উদ্যানখনৰ মেইন মটিভটো হৈছে টু ব্ৰিং জেণ্ডাৰ ইকুৱেলিটি ইন দ্য ষ্টেট ৰাজ্যখনত লিংগ সমতা আনিবলৈ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে দ্য পাৰ্ক উইল বি ইনগ্ৰেটেড বাই দ্য চিফ মিনিষ্টাৰ অফ কেৰেলা আৰু এই উদ্যানখন কেৰেলাৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা উদ্বোধন কৰা হয় নেক্সট কুৱেশ্যনলৈ যাওঁ ৰিচেণ্টলি হুইচ অনাৰ ৱাজ এৱাৰ্ডেড টু কৰ্ণেল সন্তোষ বাবু শেহতীয়াকৈ কৰ্ণেল সন্তোষ বাবুক কোনটো সন্মান প্ৰদান কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব মহাবীৰ চক্ৰ গালৱান হিৰো কৰ্ণেল সন্তোষ বাবু ৰিচিভ মহাবীৰ চক্ৰ পষ্টহুমাছলি কৰ্ণেল সন্তোষ বাবুক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছে মহাবীৰ চক্ৰ ইজ দ্য ছেকেণ্ড হায়েষ্ট ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড মহাবীৰ চক্ৰ হৈছে দ্বিতীয় সৰ্বোচ্চ সাহসিকতা বঁটা আৰু সৰ্বোচ্চ সাহসিকতা বঁটা হৈছে পৰমবীৰ চক্ৰ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ